হুবৰে মন বুলি সাগৰ তলিত শুই গ'ল পৃথিৱীয়ে কান্দিছে আজি সুৰ এটি হেৰাই গ'ল জুবিন ক'ত হেৰাই গ'ল কাৰ বাবে গ'ল কেনি হেৰাই গ'ল কাৰ বাবে গ'ল কেনি হেৰাই গ'ল আমাক বিচাৰ লাগে আমাক ন্যায় লাগে We want justice for Jubin. We want justice for Jubin. We want justice for Jubin. এইখন মৰমৰে যোৰহাট এয়া মোৰ প্ৰাণৰে যোৰহাট তোৰ বুকুতে লুকাই আছে কত ইতিহাস এ দিশৈ দুয়ো পাৰে পৰ্বতীয়া ৰাইডঙিয়াৰ জোৰে কৈ দুখন হাত জনশ্ৰুতিয়ে কয় মাছৰ হাত চকী হাত লগে হৈ যোৰহাট উত্তৰে মাজুলী সত্ৰীয়া সংস্কৃতিৰ প্ৰাণ দক্ষিণত নগালেণ্ড পূবতে হৈ চৰাইদেউ পশ্চিমত হামদৈ গোলাঘাট ভোগ ধৰে পাৰৰে এ মোৰ প্ৰাণৰে যোৰহাট 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 নমস্কাৰ প্ৰিয় দৰ্শকসকল চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ প্ৰিয় অনুষ্ঠান আলাপ আৰু ষ্টুডিঅ'ত মই বিকাশ প্ৰিয় দৰ্শকসকল আজি 10 ডিচেম্বৰ শহীদ দিৱস আজি এই মুহূৰ্তত যিসকল জননীৰ শ্ৰেষ্ঠ সন্তানে নপুৰুষৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত নিজৰ বৰ্তমানবোৰ উৎসৰ্গা কৰিছিল সেইসকলক অন্তৰভৰা শ্ৰদ্ধা জনাইছো সোঁৱৰিছো প্ৰিয় দৰ্শকসকল আজি এই শহীদ দিৱসৰ দিনটোতে আমাৰ মাজত উপস্থিত আছে এজন কণ্ঠশিল্পী এজন সংগীত শিল্পী লক্ষী শৰ্মা যাৰ গীতৰ সুৰত আছে দেশ জাতি আৰু মানুহৰ গান যি সুৰেৰে সজাব বিচাৰে নপুৰুষৰ এক সুৰক্ষিত ভৱিষ্যত আহক আমি তেখেতৰ সৈতে কথা পাতো চিনাকি হওঁ আপোনাক স্বাগতম জনাইছো নমস্কাৰ দাদা কেনে আছে আপুনি ঠিকেই বৰ্তমান ঠিকে আছো হয় বহুতখিনি কথা পাতিব লগা আছে আপোনাৰ লগত হয় কিন্তু কথা আমি পাতিম প্ৰাকখনতে আমি আপোনাৰ গান শুনিছো আপোনাৰ কণ্ঠত স্বদেশ প্ৰেমমূলক গীতে আজি এই বয়সতো আমাৰ তেজ উঠলাই তোলে প্ৰথমে আপোনাৰ কণ্ঠত যিহেতু আজি শহীদ দিৱস আপোনাৰ স্বৰচিত আৰু ইতিপূৰ্বে আপুনি সুন্দৰ সুৰ কৰিছে তেনে এটা স্বদেশ প্ৰেমমূলক গীত আমি শুনিব বিচাৰিম প্ৰথমতে স্বদেশ প্ৰেমমূলক শুনিব কালি যেহেতু শহীদ দিৱস গতিকে মই ভাবিছো প্ৰথমতে আমাৰ সংগীত সূৰ্য ডক্টৰ হাজৰিকাৰ এটা গীত অকণমান গাওঁ ভাল লাগিব শহীদ প্ৰণাম তোমাৰ শহীদ প্ৰণাম তোমাৰ লুইতৰ পাৰৰে তুমি ডেকা ল'ৰা তুমি এটো বুকু পাতি দিলা ভাৰতীৰ নুমলি জিক বচাবলে তুমি এটো মৃত্যু বৰিলা শহীদ প্ৰণাম তোমাৰ শহীদ প্ৰণাম তোমাৰ শহীদ প্ৰণাম তোমাৰ শহীদ প্ৰণাম তোমাৰ বিংশ শতিকাৰ অষ্টম দশকৰ নতুন পুৰুষ অগণন জাতিৰ স্বকীয়তা ৰাখিবলে অহিংসাৰে কৰাৰণ তুমি এটো দানৱীয় শক্তিক কিছু যুক্তিৰ মৰম শিকালা ভাৰতীৰ নুমলি জিক বচাবলে
তুমিয়ে তো মৃত্যু বরিলা শহীদ প্রণাম তোমাক শহীদ প্রণাম তোমাক শহীদ প্রণাম তোমাক শহীদ প্রণাম তোমাক শহীদৰ স্মৃতিত এই লাইনকেইটা গাই মই তেখেতসকলক প্ৰথমতে শ্ৰদ্ধা জনাইছো ধন্যবাদ দাদা আচলতে এইবোৰ অমৰ গীত হয় আৰু 90 দশকত যি সময়ত আমাক এই গানবোৰে উদ্বুদ্ধ কৰি তুলিছিল আৰু এতিয়াও এই গানবোৰ শুনিলে সঁচাকে তেজ উতলি উঠে দাদা আপোনাৰ কেনেকুৱা অনুভৱ হয় আজি শ্বহীদ দিৱস আজি ৰজা ঘৰে প্ৰজা ঘৰে সৰ্বস্তৰতে আজি শ্বহীদ দিৱস পালন কৰিছে কিন্তু শ্বহীদ প্ৰণামো তোমাক বুলি ক'লে জানো আমাৰ দায়িত্ব শেষ নহয় সেই শ্বহীদসকলৰ যি আধৰুৱা সপোন তেখেতসকলে নিজৰ বৰ্তমানবোৰ কি কাৰণত খৰগা কৰিছিল এবাৰ আমি আজিৰ এই দিনটো নিজক প্ৰশ্ন কৰাৰ প্ৰয়োজন নাই নে আছে কি ভাবে আপুনি কি ভাবে সম্পূৰ্ণভাৱে নিজক প্ৰশ্ন কৰাৰ প্ৰয়োজন আছে কাৰণ আমাৰ তেজ আমাৰ প্ৰাণ যিসকলে উৎসৰ্গা কৰি থৈ গৈছে তেখেতসকলৰ সেই সুন্দৰ সুন্দৰ চিন্তাবোৰৰ কাৰণে গতিকে তেনে ক্ষেত্ৰত আমি অকল ধূপ চাকি বন্তি ইয়াৰ মাজতে আমাৰ শ্বহীদসকলক আমি অকল স্মৃতিচাৰণ কৰি থাকিলে নহ'ব তেওঁলোকে প্ৰাপ্য যিটো অধিকাৰ তেওঁলোকে যিটো বিচাৰিছিলে তেওঁলোকৰ মনৰে যিটো কথা কৈছিলে দেশৰ কাৰণে আই মাতৃৰ কাৰণে যিবিলাক কথা তেওঁলোকে কৰিম বুলি ভাবিছিলে যিবিলাক আধৰুৱা হৈ সপোন ৰল সেই গোটেইখিনি কথা এতিয়া কি শাসকীয় পক্ষ কি সাধাৰণ জনতা সকলোৱে একেমুখে সেই কথাখিনি প্ৰকাশ কৰিব লাগে একেমুখে সেই বিষয়বিলাক তেওঁলোকে উত্থাপন কৰিব লাগে যে তেওঁলোকৰ প্ৰাপ্য কি আছিল আমি কি তেওঁলোকক দিছো বা শাসকীয় পক্ষই এইটো কথা গম পাব লাগে যে আমি তেওঁলোকক কি দিলো তেওঁলোকে কি পালে তেওঁলোকক কিহৰ কাৰণে উৎসৰ্গিত হল এই কথাখিনি দাদা আপোনাৰ এই যাত্ৰাটো কেতিয়া আপুনি আৰম্ভ কৰিছিল আৰু এই সংগীতৰ যাত্ৰাটো আৰম্ভ কৰিবলৈ আপোনাৰ মনত কেনে ধৰণৰ ঢৌ খেলা কৰিছিল হয় মই যেতিয়া খুব সৰু ক্লাছ 4 তেতিয়া মোৰ অৰিজিন যিখন মোৰ শৈশৱৰ ঘৰ মঙললৈ তাত মই যিখন স্কুললৈ যাওঁ তাৰ সেই সময়ৰ মোৰ যিসকল শিক্ষাগুৰু তেখেতসকলে মোক তাত মন্ত্ৰী সভাবিলাকত প্ৰতিখন মন্ত্ৰী সভাতে 2-3টাকৈ গান গাইছিল মই প্ৰথম উদ্বুদ্ধ হৈছিলোঁ তাত মোক তেওঁলোকে ইমানেই গুৰুত্ব দিছিল যে তুমি 2টা গান গাব লাগিব তেতিয়া মই খুব বিষয়টোৰ প্ৰতি আগ্ৰহী হৈছিলোঁ আৰু একেধৰণে পিছৰ পৰ্যায়ত মই যেতিয়া এমই স্কুললৈ গ'লো ক্লাছ 5ত তেতিয়াও মোৰ তাৰ ছাৰসকলে মোক লৈ পেলাই যথেষ্ট ব্যস্ত হ'ল আৰু মোক তেওঁলোকে খুব অনুপ্ৰেৰণা দিলে খুব প্ৰশংসা দিলে আৰু সেই তাৰ ফলশ্ৰুতিতে মই যদিও সৰু সুৰা প্ৰগ্ৰামবিলাকত গাই ফুৰিছিলোঁ যিবোৰ তাৰ ফলশ্ৰুতিতে হয়তো বোধ হয় 85 তেতিয়া খগেন মহন্ত দেৱ খুব সম্ভৱ ৰেডিঅ' চেণ্টাৰৰ ডাইৰেক্টৰ আছিলে গুৱাহাটী ৰেডিঅ' চেণ্টাৰ তেতিয়া তালে মোক এটা লোকগীতৰ কাৰণে লৈ গৈছিল আৰু সেই লোকগীতটোত মই বহুত কথা শিকিছিলোঁ যিটো লোকগীত মোৰ প্ৰথম ৰেকৰ্ডিঙত 12 নম্বৰ 12লৈকে মোৰ গানটো শুদ্ধ হোৱা নাছিল সেয়াই মোৰ সংগীতৰ যাত্ৰা তাৰপিছত মই নাটকত থাকিলোঁ নাটকত সংগীত কৰিলোঁ গালোঁ আৰু ৰাইজৰ মাজতো গালোঁ ফাংচন কৰিলোঁ এনেধৰণে মোৰ লাহে লাহে সংগীতৰ যাত্ৰাটো আৰম্ভ হ'ল কিন্তু মোৰ আৰ্থিক বহুত দৈন্যতাৰ কাৰণে হয়তো সেই বিষয়টো মই যিমান গুৰুত্ব দিব লাগে সিমান গুৰুত্ব মই সেইটো সময়ত দিব নোৱাৰিলোঁ আৰু বৰ্তমান চাগে সেই বিষয়টো প্ৰাণত আছে কাৰণে অকল সংগীতৰ লগতে লাগি পেলাই নিজে জীয়াই আছো আপোনাৰ যেটো প্ৰথম আপুনি গান গাইছিল হেতু আজিও মনত পৰে না আপোনাৰ কি গান প্ৰথম কি গান গাইছিল মই এটা লোকগীত গাইছিলো ও হৰি শ্ৰী গুৰু শংকৰ করুণা সাগর নামৰ পাতিলা খেলা শংকৰদেৱক লৈ পেলাই এই গীতটো মই প্ৰথম ৰেডিঅ' চেণ্টাৰত গাইছিলো বহুত জনপ্ৰিয় আছিল এটা বহুত জনপ্ৰিয় আমি ঘৰতে খুব শুনিছিলো এটো গান হয় দাদা তেতিয়াৰ গীত আৰু এতিয়াৰ গীত হয় কথাখিনি পাতিছোৱে কি পাৰ্থক্য দেখা পাৰ্থক্য এতিয়াৰ শব্দ হস্তিয়া এতিয়া গীতি সাহিত্যখন আমাৰ নাই বৰ্তমানৰ সময়ৰ গীতবিলাকত গীতি সাহিত্যখন নাই গীতি এখন সাহিত্য আছে আৰু সাহিত্য হল কি এটা নমথা বস্তু এটা আবৰকে মোৰ ভাষাৰ মই সাহিত্য বুলি কম আমি সব সময়ত সব কথা পাতিব নোৱাৰো তাৰ এখন আবৰণ থাকে কিন্তু এতিয়া যিবোৰ সংগীতৰ সৃষ্টি হৈছে বা সংগীত ৰাইজে কৰিছে তাত আমি দেখা পাওঁ যে তাত কোনো ধৰণৰ প্ৰয়োজনীয় আবৰণ নাই আমি যেন এখন মানে আমি খোলা সব খোলা কথা আৰু হেতু বোধ হয় শাস্ত্ৰীয় সংগীতৰ শাস্ত্ৰীয় মানসিকতাৰ কাৰণেই হৈছে বোধ হয় প্ৰতিষ্ঠা নিজকে কৰিব বিচৰা কিছুমান
কাহিনীৰ কাৰণে হৈছে যে মই এবাৰ ভাইৰেল হ'ম আৰু ভাইৰেল হোৱাৰ পিছত এই গানটো বাহিৰাজে বহুতবাৰ শুনিব আৰু তাৰপিছত মই পইচা পাম এজন গীতি আচলতে কি আমাৰ মানুহৰ মানসিক অৱস্থাটো তিনিটা প্ৰভাৱ পৰে বংশগত মানসিক আৰু সামাজিক যেতিয়া এজনে গানটো লিখে সেই মানুহজন সেই তেনেকুৱা কি ব্যৱস্থাৰে প্ৰতিপালিত তাৰ বহিঃপ্ৰকাশ ঘটে সেই গানটোত নহয় নে বাৰু যাৰ বাবে আজি বহুত কোনো জাতি মাটিৰ প্ৰতি দায়বদ্ধ নোহোৱা একাংশই গান লিখিবলৈ লৈছে দুদিনৰ মানে সস্তীয়া জনপ্ৰিয়তা অৰ্জনৰ বাবে আৰু যাৰ বাবে একাংশ নৱপ্ৰজন্মই সেইখিনিকে আদৰ কৰিও আজি বিপদগামী হোৱা দেখা পোৱা গৈছে আৰু এনেকুৱা গানো হৈছে য'ত আমি পৰিয়ালৰ একেলগে শুনিব নোৱাৰো তেনেকুৱা এটা অৱস্থা হৈছে যিকি নহওক কথা পাতি থাকি আৰু এটা গীত শুনিব ঠিক আছে মই বেলেগ এটা অকমান মোৰ দাদা এজনে লিখি দিছিলে গান এটা মই তেখেতৰ গীতটো গাবলৈ লৈছো অমিত পল্লৱ গোস্বামী তেখেতৰ গীতটো মই অকমান গাইছো থলগিৰিৰ গীত গাই 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 থলগিৰিৰ গীত গাই 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 আগুৱাও মই অহোৰাত্ৰি আগুৱাও মই অহোৰাত্ৰি শোষিত জনৰ মই প্ৰতিনিধি থলগিৰিৰ গীত গাই 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 আগুৱাও মই অহোৰাত্ৰি আগুৱাও মই অহোৰাত্ৰি শোষিত জনৰ মই প্ৰতিনিধি বিপ্লৱ মই বিপ্লৱ বিপ্লৱ মোৰ নাম বিপ্লৱ মই বিপ্লৱ বিপ্লৱ মোৰ নাম শোষণকাৰীৰ য'ত দৰ্পই শোষিত জন য'ত মুকই শোষণকাৰীৰ য'ত দৰ্পই শোষিত জন য'ত মুকই তেনে সন্ধিক্ষণতেই মোৰ জন্ম হয় তেনে সন্ধিক্ষণতেই মোৰ জন্ম হয় বিপ্লৱ মই বিপ্লৱ বিপ্লৱ মোৰ নাম বিপ্লৱ মই বিপ্লৱ বিপ্লৱ মোৰ নাম যথেষ্ট ভাল লাগিছে দা অলপ শৈশৱলৈ ঘূৰি যাব বিচাৰিম আপোনাৰ শৈশৱটো কেনেকুৱা আছিল মোৰ শৈশৱটো আৰ্থিক দৈন্যতাৰ কাৰণে খুব বেয়া আৰ্থিক দৈন্যতাই মোক খুব প্ৰভাৱ পেলাইছে কিন্তু তথাপিতো কিন্তু মোৰ শৈশৱত শিক্ষাই হওক বা কিবা সংস্কৃতি হওক এইবিলাকত এই আৰ্থিক দৈন্যতাটো ইমান প্ৰভাৱ পেলাব পৰা নাই সেইটো হৈছে মোৰ ৰাইজৰ আশীৰ্বাদ মোৰ তাৰ শিক্ষাগুৰুসকল বা তাৰ যিখিনি মানুহ সেইখিনিয়ে মোক যেনে ধৰণে লয় সেইটো মোক বহুত ওপৰত থৈছিলে মোৰ দৈন্যতাহে আছে বাকি একো নাই সেইকাৰণে হয়তো তাৰ মানুহখিনি মোৰ আজিও খুব শ্ৰদ্ধাৰ প্ৰিয় তেখেতসকলৰ লগত মোৰ আজিও খুব বহুত বেছি আন্তৰিকতা বহুত বেছি আবেগিক হোৱা হয় আমি যেতিয়া লগ হওঁ এই পৰিৱেশটো মোৰ যিটো মংগলদৈ ঘৰৰ কথা কৈছো কাৰণ উজনিলে মই দেৰিকে আহিছো মই এটা সময়ত থিয়েটাৰৰ মিউজিক কৰিছিলো থিয়েটাৰৰ মিউজিক ডাইৰেক্টৰ হৈ আছিলো গান গাইছিলো কিবা কৰিছিলো মিউজিক কম্পোজ কৰিছিলো তেনেকুৱা কাৰণত এটা সময়ত মই থিয়েটাৰলৈ ওলাই আহিলো ওলাই আহিহে আচলতে মই উজনি অসমৰ এই ঠাইটুকুৰা মোৰ নিৰ্বাচিত হ'ল আপুনি কোন থিয়েটাৰত আছিলে মই প্ৰথম থিয়েটাৰ আছিলে মোৰ আমাৰ নামনিৰ ইন্দ্ৰাণী
তেতিয়া ইন্দ্ৰাণী আছিলে আজিকালি প্ৰাগজ্যোতিষ তাৰপিছত মই ইয়াৰ হেৱালি বুলি থিয়েটাৰ এখন কৰিলো মেঘদূত বুলি কৰিলো আমাৰ শ্ৰীমন্ত কৰিলো শিৱসাগৰ তাৰপিছতে আপোনালোকৰ ওচৰতে এখন থিয়েটাৰ আছিলে মোক নিতেন দা তেখেতৰ নাম ডায়মণ্ড থিয়েটাৰ বুলি সেই থিয়েটাৰখনত নিতেন দাৰ লগত মোৰ বহুত ভাল সম্পৰ্ক আছিলে নিতেন দাৰ থিয়েটাৰ মিউজিক কৰিলো মই গায়ক হৈ থাকিলো কিবৰ্ডিষ্ট হৈ থাকিলো বহুত বছৰৰ কথা তাৰপিছত মই হেৱালিত থাকিলো আমাৰ সোণাৰী থিয়েটাৰ এখন তাৰপিছত লাষ্টত মোৰ আপোনালোকৰ নাজিৰাৰ এখন গিৰিকন্যা থিয়েটাৰ গিৰিকন্যা বুলি এখন থিয়েটাৰ আছিলে 2000 খুব সম্ভৱ 6 চন তেতিয়া মই থিয়েটাৰৰ পৰা লাহেকে ফালৰি কেতিয়া আহিলো আৰু মই তিতাব আমাৰ যোৰহাটৰ তিতাবৰ স্থায়ীকে এখন ঘৰ কৰিলো যে মই ইয়াতে থাকিম আমি জানো থিয়েটাৰত যিসকলে অভিনয় কৰে হয় তেখেতসকলে আনক হহুৱাবলৈ আনক সুখী কৰিবলৈ এটা বাৰ্তা প্ৰেৰণ কৰিবলৈ হয় যথেষ্ট বহুত কষ্ট কৰিব লগা হয় সেই কষ্টৰ অন্তৰালটো কিন্তু প্ৰতিজন শিল্পীৰ হয় অব্যক্ত দুখ থাকে 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 কেনেকুৱা ককচোন কেনেকুৱা ধৰণৰ আপোনাৰ নিজৰ আৰু আপোনাৰ সতীৰ্থ শিল্পীসকল হয় হয় কেতিয়াবা কাৰোবাৰ মাকৰ মৃত্যু হৈছে কিন্তু ৰাইজৰ ওচৰত এগ্ৰিমেণ্ট কৰা আছে যে আমি আপোনালোকক শ্ব' দিম গতিকে তেখেতৰ মাকৰ মৃত্যু হলেও কিন্তু আমি যেহেতু আইনৰ ঠেক গৰাত সেই মানুহজন গোটেই মানুহজন বন্ধ হৈ থাকিব লাগে আবদ্ধ হৈ থাকিব লাগে সেইকাৰণে কাৰোবাৰ মাকৰ মৃত্যু হলেও কিন্তু সেই নিৰ্দিষ্ট সময়খিনি ডিউটিটো কৰাৰ আগতহে কৰাৰ পাছতহে আমি হয়তো নিজৰ মাৰ কথা ভাবিব পাৰিম নিজৰ দেউতাৰ কথা ভাবিব পাৰিম গতিকে এই বিষয়টো বহুত জটিল আচলতে আপুনি অকণমান আগতে ক'লেই যে আনক হহুৱাবৰ কাৰণে আমাৰ যিসকল আৱহ সংগীত শিল্পী বা নৃত্য শিল্পী বা অভিনেতা তেখেতসকলে নিজে কেতিয়াবা বহুত কান্দিব লাগে দাদা আৰু পাতিম কিন্তু আজিৰ দিনটো যেহেতু আপুনি এজন সংগ্ৰামী শিল্পী বুলি আমি ভাবো সংগ্ৰামী মনৰ এজন শিল্পী গতিকে পুনৰবাৰ এটা যেহেতু আজি শ্বহীদ দিৱস স্বদেশ প্ৰেমমূলক গীত এটা পুনৰ শুনিব বিচাৰিম ঠিক আছে মই অকণমান মিউজিক ট্ৰেক নলগাম এনেই গাই দিওঁ অকণমান মহেন্দ্ৰ দা মোৰ মানে খুব প্ৰিয় শিল্পী মহেন্দ্ৰ দা ৰাজকীয় পক্ষই যিটো সিস্টেমত আমাক প্ৰজাক শাসন কৰে তাৰ ওপৰত তেখেতৰ এটা গীত শুনি মই বলিয়া হোৱা যিটো এটা সময় বয়স সেইটো সেই গীতটো মই অকণমান গাবলৈ দিছো গাবলৈ মই প্ৰয়াস কৰিছো মহেন্দ্ৰ যদি লাইফটো চাই তেতিয়াহ'লে তেখেতে দুখ নধৰিলে হ'ল অকণমান গাবলৈ মন গৈছে শাসন কৰাৰ চলেৰে শোষণ কৰিছনো কিয় তহঁতে শোষণ কৰিছনো কিয় মোৰ আইৰ দুখুনি খোলা হাতত সোণৰ খাৰু পিন্ধাম বুলি কৈ লুৰ শিকলি লগালিনো কিয় লুৰ শিকলি লগালিনো কিয় লুৰ শিকলি লগালিনো কিয় শাসন কৰাৰ চলেৰে তুমি ৰজাই হোৱা বা মন্ত্ৰী হোৱা আমাৰ প্ৰয়োজন নাই আমাৰ প্ৰয়োজন নাই পিছৰখিনি অকণ পাহৰিছো লিৰিক্সটো পাহৰিছো বহুদিন গোৱা নাই গানটো এই গানটো সাম্প্ৰতিক সময়ত যেন যথেষ্ট প্ৰাসংগিক বহুত প্ৰাসংগিক আৰু যেনেধৰণে এই গানবোৰৰ গুণগুণনি নপুৰুষৰ মুখে মুখে থাকিব লাগিছিল কিন্তু এতিয়া নাই আপুনি এতিয়ালৈকে আপোনাৰ হিচাপ নাথাকিব পাৰে কিমান গীতত সুৰ দিছে আপুনি বা আপোনাৰ স্বৰচিত গীত কিমান আছে মই যদি মোৰ শিশুৰ গীত বেছি আছে মই যদি সব গীত চাওঁ তেতিয়াহ'লে মোৰ হয়তো 200-150 মোৰ নিজা গীত অপ্ৰকাশিত আছে প্ৰকাশিতও আছে তেনেকৈ আপুনি যেতিয়া গীত এটা ৰচনা কৰে বা সুৰ দিবলৈ যায় আপুনি কোনটো বিষয়বস্তুৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়ে কি কি বিষয়বস্তু আপুনি মই বিষয়বস্তু গীতটোৱে বিচৰা আমাৰ যিটো মাটিৰ সুৰ প্ৰথম আমাৰ মাটিৰ সুৰ আমি যিবিলাক সুৰ শুনি ডাঙৰ হৈছো যিবিলাক সুৰ আমাৰ তেজত আছে সেইটো মোৰ গুৰুত্বৰ বিষয় আৰু 2 নম্বৰ কথা হ'ল মোৰ যিটো কাৰণে শৈশৱত মই এটা গান 12 বাৰ গাইছিলো মই দেখিছো এতিয়া যে অটোটিউন লগাই যিবিলাক গান গোৱা মানুহ মোৰ আজি ভাল হোৱা নাই মই গাব পৰা নাই কিন্তু কথা হ'ল কি যিবিলাক মানুহে ষ্টুডিঅ'ত গান গায়গে অটোটিউন লগোৱাৰ পিছত তেখেতৰ মাতটো কি হৈ যায়
হেতু আমি নকলেও মই নকলেও হেতু ৰাইজে বুজি পায় তে উচ্চাৰণৰ ক্ষেত্ৰত আমাৰ যিবিলাক জানিবলগীয়া কথা আছে মই এটা বাৰ্তা দিব বিচাৰো আপোনাৰ চেনেলৰ যোগেদি যে নতুন নতুন যিসকল আমাৰ শিল্পী ওলাইছে আমাৰ ৰাইজৰ মাজত তেওঁলোকৰ গান বাজনা বিলাক তেওঁলোকে পৰিবেশন কৰিছে বা বহল কৰি প্ৰচাৰ কৰিছে তেখেতসকলৰ কিন্তু মই উচ্চাৰণৰ ক্ষেত্ৰত মই বৰ সন্তুষ্ট নহয় আৰু ক'বাত যেন প্ৰতিটো গানতে মই অটো টিউনৰ দৰকাৰ হৈছে মানে এটা আমি টেকনিক্যাল কিবা এটা আমি যেন ইউজ কৰি মোৰ কণ্ঠটো মই ব্যৱহাৰ কৰিছো এনেকুৱা ধৰণৰ এটা কেতিয়াবা মোৰ অনুভৱ হয় দাদা পুনৰ এটা গান আমি শুনি লম গান ঠিক আছে এইখন মৰমৰ হেপাহৰে প্ৰাণৰ জোৰ ধূলি মাটিৰে জীৱন গঢ়াৰ পণ মোৰ গানৰো গানৰ মোৰ মনৰো মনৰ প্ৰাণৰো প্ৰাণৰ মোৰ হেপাহৰে তিতাবৰ মোৰ হেপাহৰে তিতাবৰ মোৰ হেপাহৰে তিতাবৰ ইমানে গাইছো আৰু নেগাও তিতাবৰখন সোমাই আছে আৰ্থ সামাজিক দিশত আগবঢ়া সাংস্কৃতিক দিশত আগবঢ়া তিতাবৰ সঁচাকৈ অতুলনীয় তিতাবৰ মই নিজে কৈছো আৰু তাৰ যি ৰাস্তা পদূলি হয়তো সেই সময়ৰ পূৰ্বৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ যথেষ্টখিনি তিতাবৰ সজাই থৈ গৈছে এইখিনি কথা আমি স্বীকাৰ কৰিব লাগিব যিকি নহওক দাদা আপুনি অসমৰ বিভিন্ন জিলা ঐতিহাসিক সমলক লৈ আপুনি গীত সৃষ্টি কৰিছে এটা চমুকৈ হলেও আভাস দিব নেকি কি কি ঐতিহাসিক সমলক লৈ আপুনি গীত সৃষ্টি কৰিছে কোন কোন জিলাক লৈ আপুনি গীত সৃষ্টি কৰিছে মই বৰ্তমান মোৰ প্ৰথম কামটো আৰম্ভ হৈছে তিতাবৰ মোৰ চিন্তাটোৰ উন্মেষ ঘটিছে যে তিতাবৰখন মই এটা গীতত কেনেকৈ পাওঁ তাৰপিছত মই যোৰহাট জিলাৰ এইটো আমাৰ তেতিয়া ডিচি আছিলে পুলক মহন্ত ছাৰ খুব সম্ভৱ আৰু আইএছ বাইদেউ আছিলে আমাৰ ৰাজকুমাৰী বাইদেউ তেতিয়া মৰমৰ যোৰহাট শীৰ্ষক এটা অনুষ্ঠানৰ কাৰণে তেখেতে মোক ক'লে যে এটা গান লিখিব লাগে গানটো লিখিলো কিন্তু লিখাৰ পিছত সেই গানটো তেওঁলোকে প্ৰজেক্ট এটা কৰিলে কিন্তু সেইটো গানত মই ইমান সন্তুষ্ট নহয় নহৈ পেলাই মই দ্বিতীয়বাৰৰ কাৰণে মই ভাবিলো যে যোৰহাটৰ গান এটাও মই কৰোঁ এইটো যথেষ্ট কষ্ট হৈছে মোৰ মই 2 বছৰ অপেক্ষা কৰিছো 2 বছৰ মই ডাটা কালেক্ট কৰিছো মই যিমানটো লিখিছো তাত হেয়াও সম্পূৰ্ণ ডাটা নহয় কিন্তু তাত যিমান পাৰি আহোম স্বৰ্গদেউসকল অহাৰ পৰা আহোম স্বৰ্গদেউসকলে ৰাজধানী আমাৰ এটো কি এখন ভোগদৈ নৈ পাৰলৈ নিয়াৰ পৰা তাৰ পৰা আৰম্ভ কৰি যোৰহাটখনৰ এখিনি সামগ্ৰিক কথা আমাৰটো তিতাবৰ সোমাই আছে তাত গতিকে গোটেই যোৰহাট জিলাখনৰ কথা কিছুমান লৈ পেলাই গান এটা কৰিলো হেতু ৰাইজে আকলি লৈছে হেতু হৈছো তাৰ পিছত মই এতিয়া কৰি আছো মই আজি কমদিনৰ ভিতৰত গানটো ৰিলিজ কৰিম বুলি ভাবিছো দয়াঙে ৰিঙিয়াই ঐতিহাসিক কছাৰী ৰজাৰ যিখন ৰাজ্য তাত দয়াঙে ৰিঙিয়াই বুলি গান এটা কৰিছো আৰু মই মোৰ নিজৰ হোম ডিস্ট্ৰিক্টখন দৰঙৰ কি সম্বল আছে গতিকে দৰঙৰ ওপৰত গান এটা কৰি আছো এতিয়া হেতু অকমান টাইম লাগিব কিন্তু ডিসেম্বৰৰ ভিতৰত মই দয়াঙে ৰিঙিয়াইটো কৰিম এটো ৰিলিজ কৰিম মই এতিয়ালৈকে আপুনি হেৰি কৰা নাই ষ্টুডিঅ'ত এনে গুণগুণানি অকমান গুণগুণাই দিব নেকি অকনমান মাউসেং সাগৰ পৰাৰ বৈ 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 দয়াংখনি বাগৰি যায় বৈ 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 হাম দুইতে খাবতিলে মৰমৰে ধন খিৰিক নাম্বৰে উচাই লাজেৰে জুমি জুমি দয়াঙৰে পাৰে পাৰে বুৰঞ্জীয়ে আহে দয়াং বুটিয়ে দেখো ঘূৰি ঘূৰি চাই প্ৰাণৰে দয়াংখনি বৈ বৈ যায়
গুণ 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 কৈ কতনো কি গাই যুগান্তৰৰে কথা দয়াঙে ৰিঙিয়াই এনেকুৱা কথা শুন সুৰ সঁচাকৈ অপূৰ্ব। প্ৰিয় দৰ্শকসকল, এই কিন্তু মই আপোনালোকক আহ্বান জনাওঁ, বিশেষকৈ নপুৰুষক আহ্বান জনাব বিচাৰিছো যে যিসকল শিল্পী নামধাৰী তথাকথিত একাংশ শিল্পীয়ে ৰজাঘৰক তোষামোদ কৰিবৰ বাবে গীতৰ চৰ্চা কৰে, সেইসকলক বৰ্জন কৰাটো আজি এক সময়ৰ আহ্বান। পুনৰ কৈছো, আজি এক সময়ৰ আহ্বান। যদি আমি সঁচাকৈ জাতিক মাতিক ভাল পাওঁ, নপুৰুষৰ প্ৰতি যদি আমাৰ দায়বদ্ধতা আছে, সেই তথাকথিত যিসকলে ৰজাঘৰক ভৰি ধুৱাই তেওঁলোকে জীৱন নিৰ্বাহৰ এটা পথ হিচাপে সংগীতৰ এই সাধনাক বাছি লৈছে, তেওঁলোকক আমি বৰ্জন কৰোঁ আহক। আৰু এখেতৰ দৰে লক্ষী শৰ্মাৰ দৰে যি মাটি মানুহ জাতিৰ গান গায়, এখেতসকলক আমি এখেতসকলৰ যাত্ৰাক অধিক বিকশিত কৰাৰ বাবে আমি কিন্তু সহায় কৰা, সাহস দিয়াৰ প্ৰয়োজনীয়তা আহি পৰিছে। দাদা, আপুনি বিভিন্ন ঐতিহাসিক সমলক লৈ ইতিহাসক লৈ গান গাইছে, অলপ চমুকৈ অলপ কওকচোন, আপুনি কি কি ঐতিহাসিক সমলক লৈ গীত ৰচনা কৰিছে, কেনেধৰণে কৰিছে? মই দৰং লিখিলো। দৰঙৰ আমাৰ দৰংখন দুৱাৰম, আচলতে এটা শব্দটো হ'ল দুৱাৰম, এটা সংস্কৃত শব্দ। এই দুৱাৰমটো ভুটীয়াসকল আমাৰ দৰঙলৈ আহে, এটা ৰাস্তা, তাৰ পৰাই সেই দৰং স্পৰ্শ কৰি ইফালে আহিব লাগে। সেইকাৰণে সেই প্ৰথম যিটো আমাৰ জনশ্ৰুতিটোত বহুত বস্তু থাকে। তাৰপিছত মই যোৰহাটৰ কৰিলোঁ, তিতাবৰটো কৰিলোৱেই, দৈয়াঙৰ কৰিলোঁ, আৰু ইয়াৰ পিছৰ পৰ্যায়ত মোৰ কিছুমান বেলেগ সপোন আছে, সেইবিলাক হয়তো মই আজি নকওঁ, পিছত সময় হলে কম। সময় হৈ আহিছে দাদা। জুবিন দা আজি নাই। বাক্যশাৰে শুনিলে বা কবলৈ গলে অন্তৰত কিবা এটা বুজা, কিন্তু বুজাব নোৱাৰি। তথাপিতো আমি পাতিবই লাগিব এজন সংগীত শিল্পী হিচাপে। জুবিন দা আজি নাই, এই কথাটোৱে আপোনাৰ অন্তৰত কেনেধৰণে স্পৰ্শ কৰে, কি ভাবে? এই যিটো বিচাৰ প্ৰক্ৰিয়া আজি প্ৰায় 3 মাহ হবহি হল, কি কব সামগ্ৰিক কথাখিনিৰ ওপৰত, কি কব আপুনি? বিচাৰ প্ৰক্ৰিয়াটো মই সেইটোৱে কৈছো, আমাৰ শিল্পীসকল যিসকল, মই শিল্পী বুলি কৈছো, শিল্পী শব্দটো মই অকণমান বেলেগ ধৰণে কৈছো, যে শিল্পী, মই তথাকথিত শিল্পীৰ কথা নাই কোৱা, যিসকল আমাৰ সঁচা শিল্পী, সেইসকলটো যুগ যুগান্তৰৰ পৰা ব্যৱহাৰ হৈ আহিছে, আমি তেওঁলোকক ব্যৱহাৰ কৰোঁ। আৰু আজি 3 মাহ সময় কিয় লাগে? জুবিনৰ মৃত্যুৰ বিচাৰটো চলাবৰ কাৰণে 3 মাহৰ কিয় দৰকাৰ আছে? চাৰ্জশ্বিট দাখিল কৰিবৰ কাৰণে কিছুদিন লাগিব, সঁচা কথা, কিন্তু 3 মাহৰ প্ৰয়োজন মোৰ বোধেৰে নাই। আৰু এই উদল বুদল আজি ডেটবিলাক কিয় চেঞ্জ কৰা হৈছে? আজি 5 তাৰিখ, কালি 6 তাৰিখ, আকৌ এতিয়া 12 তাৰিখ নে কি তাৰিখ ডেট দিছে? গতিকে এই কথাবিলাকে আচলতে কি, আমাৰ যিখিনি সঁচা মনৰ মানুহ, সঁচা শিল্পী, সেইসকলৰ মনত এতিয়া কিছু সন্দেহৰ সৃষ্টি কৰিছে যে আচলতে এতিয়া বিচাৰ পাবই নে নেপাবই নে কি হব। এইটো ব্যৱস্থাটোৰ প্ৰতি ক্ষোভৰ উদ্গীৰণ হৈছে। হয়, এটা ক্ষোভ জাগিছে। আৰু এইটো আপুনি মই কোৱা কথা নহয়, গোটেই পৃথিৱীত এই কথাটো হৈছে। আজি কিছুদিন আগত মই জাষ্টিছ ফৰ জুবিন বুলি গান এটাও কৰিছো তেখেতৰ ওপৰত। গতিকে জাষ্টিছটো তেখেতে পাবই লাগে, আৰু তেখেতে জাষ্টিছ পোৱা নহয়, আচলতে জাষ্টিছটো অসমে পাব, কাৰণ তেখেত অসমৰ প্ৰতিনিধি। বিশ্বত আপুনি শংকৰদেৱ, মাধৱদেৱ, জ্যোতি, বিষ্ণু, ভূপেন হাজৰিকা, জুবিন গাৰ্গক যদি আপুনি তেওঁলোকৰ দ্বাৰা যদি আমি অসমে বেলেগত চিনাকি হ'ব নোৱাৰো, তেতিয়াহ'লে কাৰ দ্বাৰা পাৰো? সেইসকলৰ ব্যক্তিক যদি আমি গুৰুত্ব নিদিওঁ, আৰু এটা কিবা প্ৰশাসনীয় বা আইনৰ কিবা এটা ঠেক মেৰপাকত পেলাই আমি যেনে তেনে বিষয়টো তল পেলাই থওঁ, তেতিয়া সেইটো আচলতে কেনেকুৱা হ'ব সেইটো আপুনিও জানে, আপোনাৰ মনতো তেনেকুৱা ধাৰণা আহিব। গতিকে বিচাৰটো পাব লাগে, এইটো আমাৰ ৰাইজে ডিমাণ্ড কৰি আছে, কিন্তু বিচাৰটো কিমান দূৰ সম্ভৱ, যিটো পিছলি যোৱা চিষ্টেম, এইটোত কিন্তু অনীহা অকমান আহিছে মানে শাসক গোষ্ঠীৰ ওপৰত। জুবিন দা নোহোৱা হোৱা সেই দিনটোৰ পৰা এটা সময়লৈকে ৰাইজৰ মাজত যি জাষ্টিছ ফৰ জুবিন যিটো পৰিৱেশ বাতাবৰণ আছিল, আজি যেন ক্ৰমাৎ নোহোৱা হৈ গৈছে। আৰু এই মুহূৰ্ততে আপোনাৰ কণ্ঠত অলপ হলেও জাষ্টিছ ফৰ জুবিন এই গানটো অকমান শুনিব বিচাৰিম। ঠিক আছে, মই জাষ্টিছ ফৰ জুবিন গাইছিলো। সাগৰ তলিত শুবৰে মন বুলি সাগৰ তলিত শুই গল, পৃথিৱীয়ে কান্দিছে আজি সুৰ এটি হেৰাই গল, জুবিন ক'ত হেৰাই গল,
কাৰ বাবে গ'ল কেনি হেৰাই গ'ল কাৰ বাবে গ'ল কেনি হেৰাই গ'ল আমাক বিচাৰ লাগে আমাক ন্যায় লাগে We want justice for Jubin We want justice for Jubin We want justice for Jubin ধন্যবাদ দা সময় হৈ আহিছে হয় অনাগত দিনৰ পৰিকল্পনা কেনেকুৱা অনাগত দিনৰ পৰিকল্পনা দুইটি গানৰ কাম আকৌ হাতত লম নতুন বছৰ আৰু মোৰ এখন সংগীতৰ বিদ্যালয় আছে গতিকে বিদ্যালয়খনত মই ছাত্ৰ ছাত্ৰীসকলক নতুন নতুন পৰিকল্পনাবিলাক কৰি থাকো দেখা যাওক ডিসেম্বৰ মাহত আমি এটা আজি কিছুদিন আগত প্ৰগ্ৰাম এটা পাতিছো মানুহে মানুহৰ বাবে বাস্তৱিক বুলি গতিকে মানুহেতো মানুহৰ গান গাই থাকিলে নহব অলপ কাম কৰিব লাগিব তাৰ চিন্তা এটা কিবা এটা অনুষ্ঠান আজি এসপ্তাহ হৈছে মোৰ হৈ যোৱা এতিয়া এই অনুষ্ঠানটোৰ পিছত ডিসেম্বৰ মাহতে আমি 26 চনৰ প্ৰথম ভাগত কি কৰিব পাৰো তেনেকুৱা এটা আমি কিবা প্ল্যান কৰি আছো কিবা এটা কৰিব লাগিব লগতে শিল্পী দিৱস বা কিবা শহীদ দিৱস এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাকত মই প্ৰায় সদায় জড়িত হৈ থাকো আপোনাৰ এখন সংগীত বিদ্যালয় আছে তাত কিমান ছাত্ৰ ছাত্ৰী 200 প্লাছ ছাত্ৰ ছাত্ৰী ব্ৰাঞ্চ আছে মোৰ হয় ব্ৰাঞ্চ আছে আপ টু গোলাঘাটলৈকে ব্ৰাঞ্চ আছে মেৰাপানী গোলাঘাটলৈকে দাদা আমি সামৰণি মাৰিব বিচাৰিছো কিন্তু সামৰণিৰ প্ৰাকখনত পুনৰ এটা গীত কোনটো শুনাব যোৰহাটৰ অকন যোৰহাট গাই দিছো মই অকনমান গাম এইখন মৰমৰে যোৰহাট এয়া মোৰ প্ৰাণৰে যোৰহাট তোৰ বুকুতে লুকাই আছে কত ইতিহাস এদিছৈ দুয়ো পাৰে পৰ্বতীয়া ৰাইডঙিয়াৰ জোৰে কৈ দুখন হাত জনশ্ৰুতিয়ে কয় মাছৰ হাত চকী হাত লগে হৈ যোৰহাট উত্তৰে মাজুলী সত্ৰীয়া সংস্কৃতিৰ প্ৰাণ দক্ষিণত নগালেণ্ড পূবতে হৈ চৰাইদেউ পশ্চিমত হামদৈ গোলাঘাট ভোগদৈৰে পাৰৰে এ মোৰ প্ৰাণৰে যোৰহাট 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 ধন্যবাদ আচলতে কিছুমান কথা অনুভৱ কৰিব পাৰি কিন্তু প্ৰকাশ কৰিব নোৱাৰি হয় আপোনাৰ গীতৰ কথা আৰু সুৰে অন্তৰ যিটো ৰেখাপাত কৰিছে সেইটো মই প্ৰকাশ কৰিব নোৱাৰো কিন্তু এটাই কওঁ অন্তৰস্পৰ্শী হৈছে আৰু সামাজিক দায়বদ্ধতা প্ৰদানৰ দিশত এই গীতবোৰ এই কথাবোৰে এই সুৰবোৰে নিশ্চিতভাৱে অনাগত দিনত প্ৰভাৱ পেলাব বুলি আমি আশাবাদী দাদা অনুষ্ঠান সামৰিছো বহু মূল্যবান সময় মাজতো আপুনি আহি আজি আমাৰ ষ্টুডিঅত উপস্থিত হ'ল আমি আপোনাক ধন্যবাদ জনাই আপোনাক সৰু কৰিব নিবিচাৰো আপোনাৰ ওচৰত আমি কৃতজ্ঞ আপোনাৰ দৰে এজন দেশ মাটি মানুহৰ শিল্পী আমাৰ মাজত আজিৰ এই বিশেষ দিনটোত পায় আপোনাৰ এই যাত্ৰা সুৰৰ যাত্ৰা অব্যাহত থাকক আপোনাৰ এই সৃষ্টিৰাজি আপোনাৰ এই মানসিকতাৰে নপুৰুষৰ মাজত প্ৰভাৱ পেলক আৰু তেখেতসকলে আপোনাৰ চিন্তাৰে উদ্বুদ্ধ হৈ এটা শক্তিশালী জাতি গঢ়াৰ দিশত অনাগত দিনত মনোনিৱেশ কৰক তাকে আমি কামনা কৰিছো শেষত আপুনি কিবা ক'ব বিচাৰিব নেকি মই আপোনালোকৰ চেনেলৰ যোগেদি মোৰ মনৰ এইকেইটা কথা প্ৰকাশ কৰিবলৈ মোক সুবিধা দিয়াৰ কাৰণে আপোনালোকৰ চেনেলৰ প্ৰতিগৰাকী পৰিয়ালৰ প্ৰতিগৰাকী ব্যক্তিলৈ মই শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো আৰু শেষত আপোনালৈও বহুত ধন্যবাদ জ্ঞাপন কৰি আজি এই অনুষ্ঠানটিৰ পৰা মই বিদায় ল'ব বিচাৰিছো ধন্যবাদ পুনৰ লগ পাম প্ৰিয় দৰ্শকসকল অনুষ্ঠান আমি সামৰিব বিচাৰিছো এনে ধৰণৰ অনুষ্ঠান আমি পুনৰবাৰ লৈ আহিম চাই থাকিব আসাম লাইভ 7ৰ বিশেষ অনুষ্ঠান আলাপ ধন্যবাদ